নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী ইউনিট 4 সমুদ্ৰ বিজ্ঞান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ধৰাপৃষ্ঠৰ কিমান শতাংশ ঠাই সাগৰে আগুৰি আছে? উত্তৰ, ধৰাপৃষ্ঠৰ 71% ঠাই সাগৰে আগুৰি আছে। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ গভীৰতম খাদটো কি? উত্তৰ, সমুদ্ৰ খাদসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাদ। 3 নম্বৰ প্ৰশ্ন, সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ উল্লেখ কৰা। উত্তৰ, সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ হ'ল ক অক্ষাংশ, খ ভূভাগ আৰু জলভাগৰ অসমান বিতৰণ, গ প্ৰচলিত বতাহ, ঘ সাগৰীয় পানীৰ সোঁত। 4 নম্বৰ প্ৰশ্ন, সমুদ্ৰ তলৰ প্ৰধান অৱয়ৱসমূহ উল্লেখ কৰা। উত্তৰ, সমুদ্ৰ তলৰ প্ৰধান অৱয়ৱসমূহ হ'ল ক মহীসোপান, খ মহীঢাল, গ বিতল আৰু ঘ সমুদ্ৰ খাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, সাগৰীয় হ্ৰদৰ সৃষ্টিত সহায় কৰা 4টা মুখ্য শক্তি উল্লেখ কৰা। উত্তৰ, সাগৰীয় হ্ৰদৰ সৃষ্টিত সহায় কৰা 4টা মুখ্য শক্তি হ'ল ক সূৰ্যৰ উত্তাপ, খ বতাহ, গ মধ্যাকৰ্ষণ আৰু ঘ কেৰিঅলিছ। 6 নম্বৰ প্ৰশ্ন, সিন্ধু পংখ কাক বোলে? উত্তৰ, সমুদ্ৰ তলত বহু যুগ ধৰি মাটি বালি বোকা শিল জীৱ জন্তুৰ অৱশেষ আৰু জ্বালামুখীৰ পৰা ওলাই অহা লাভা আদি সঞ্চিত হৈ যি অৱক্ষেপৰ সৃষ্টি কৰে তাকে সিন্ধু পংখ বোলে। 7 নম্বৰ প্ৰশ্ন, মেৰিয়ানা খাদ কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ, প্ৰশান্ত মহাসাগৰত। 8 নম্বৰ প্ৰশ্ন, আটলাণ্টিক মহাসাগৰৰ ক্ষেত্ৰফল কিমান? উত্তৰ, আটলাণ্টিক মহাসাগৰৰ ক্ষেত্ৰফল প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? উত্তৰ, পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ। 10 নম্বৰ প্ৰশ্ন, গঠন অনুসৰি সিন্ধু পংখক কি ভাগত বিভক্ত কৰা হৈছে? উত্তৰ, গঠন অনুসৰি সিন্ধু পংখক 2টা ভাগত বিভক্ত কৰা হৈছে, ক চোনাকাৰ সিন্ধু পংখ আৰু খ বালিয়া সিন্ধু পংখ। 11 নম্বৰ প্ৰশ্ন, সমুদ্ৰত কি হ্ৰদৰ সৃষ্টি হয়? উত্তৰ, সমুদ্ৰত শীতল হ্ৰদ আৰু উষ্ণ হ্ৰদৰ সৃষ্টি হয়। 12 নম্বৰ প্ৰশ্ন, ইণ্ডোনেছিয়া কোনখন মহাসাগৰৰ মহীসোপানত অৱস্থিত? উত্তৰ, ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰৰ মহীসোপানত অৱস্থিত। 13 নম্বৰ প্ৰশ্ন, মহীসোপান কি?
উত্তৰ সাগৰীয় উপকূলৰ চাৰিওকাষে থকা ইয়াৰ অগভীৰ অংশকে মহীসোপান বোলে। ইয়াৰ গভীৰতা প্ৰায় 2000 মিটাৰ। 14 নম্বৰ প্ৰশ্ন চুন্ডা খাত কোনখন মহাসাগৰৰ তলিৰ ভূ-অৱয়ব? উত্তৰ চুন্ডা খাত ভাৰত মহাসাগৰৰ তলিৰ ভূ-অৱয়ব। 15 নম্বৰ প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? উত্তৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হ'ল আটলান্টিক মহাসাগৰ। 16 নম্বৰ প্ৰশ্ন ভাৰত মহাসাগৰত অৱস্থিত দুটা প্ৰধান দ্বীপৰ নাম লিখা। উত্তৰ ভাৰত মহাসাগৰত অৱস্থিত দুটা প্ৰধান দ্বীপ হ'ল ক লক্ষদ্বীপ আৰু খ মালদ্বীপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।